হে কৃষ্ণ তুমি মাত্র চৈতন্য স্বরূপ নিত্য সত্য শুদ্ধ জ্ঞান খণ্ডিত আৰজতে কৈতো তোমাৰ বিনোদ ৰূপ সৰাসৰ কল্পিত সৰাসৰ কল্পিত কৃষ্ণ কৃপালুৱান্ত সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা আমাৰ পৰ্যালোচনা আমি আজিও আপোনাৰ সবৰ উদ্দেশ্যে আমি এবাৰ পৰ্যালোচনা আগবঢ়াব খুজিছোঁ। আজি আমি আগবঢ়াব খুজিছোঁ মহাভাৰতৰ কৰ্ণ পৰ্বৰ আমি কৰ্ণৰ বিষয়ে দুআষাৰ আমি আগবঢ়াব খুজিছোঁ। মহাবলী কৰ্ণ, দানবীৰ কৰ্ণ আৰু এনেই আমাৰ সচৰাচৰ সকলোৰে মুখে মুখে যে বলিবীৰ অৰ্ধ হনুমান নহ'ব নুপুজিব কৰ্ণৰ সমান বীৰ বোলে আৰু নাই আৰু নুপুজিব। গতিকে কৰ্ণ এনে এজন বীৰ। কৰ্ণ হ'ল দানবীৰ। তেওঁৰ ন্যায়নিষ্ঠতা, ধৰ্ম, তেওঁ সত্যবাদিতা সকলোৱে তেওঁ আছে। কিন্তু সেই সত্যবাদিতা, সেই ন্যায়পৰায়ণ, সেই কৰ্ণ কেনেকৈ আহি তেওঁ কুৰুক্ষেত্ৰ সমৰত অৰ্জুনৰ শৰত তেওঁৰ শিৰচ্ছেদ হ'ব লগা। আমি এই বিষয়ে যদি চাওঁ, আমি আগবাঢ়ি যাব লাগিব পঞ্চম বিখ্যাত মহাভাৰতৰ কৰ্ণ পৰ্বৰ ৯২ অধ্যায়। কৰ্ণৰ প্ৰতি কৃষ্ণৰ যি তিৰস্কাৰ, কৰ্ণকনো কৃষ্ণই কি তিৰস্কাৰ কৰিছিল আমি সেই সম্বন্ধে জানিবলৈ যত্ন কৰিব লাগিব। কৰ্ণ কুৰুক্ষেত্ৰ মহাসমৰত দুৰ্যোধনৰ সেনাপতিৰ দায়িত্ব লৈ তেওঁ এই ন্যায়পৰায়ণ ধৰ্মনীতি থকা, এই সমাজ নীতিত থকা ধৰ্মপৰায়ণ পাণ্ডৱসকলৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিলে, তেওঁৰ যি আগৰ সেই দানশীলতা, ধৰ্মপৰায়ণ ন্যায় নীতিৰ গৰাকী আছিল, সকলো তেওঁ জলাঞ্জলি দিলে। তেওঁ আহি কুৰুক্ষেত্ৰ ৰণত দুৰ্যোধনক তেওঁ সাৰথি কৰি লৈ তেওঁ দুৰ্যোধনৰ সেই দুৰাচাৰ, সেই অহংকাৰৰূপী দুৰ্যোধনৰ তেওঁ সেনাপতি পদ বৰণ কৰিলে। এতিয়া কৰ্ণ যেতিয়া কুৰুক্ষেত্ৰ ৰণত যাব, কুৰুক্ষেত্ৰ ৰণত গৈ তেওঁ যে ৰথৰ চকা ভূমিত দাবি যাব, সেই বিষয়ে কিন্তু এজন ব্ৰাহ্মণে তেওঁক অভিশাপ দি থৈছে। কুৰুক্ষেত্ৰ মহাসমৰত যেতিয়া তেওঁলোকৰ মাজত যুদ্ধ হ'ল, পৰস্পৰৰ মাজত যেতিয়া তেওঁলোকে যেতিয়া শৰ বৰ্ষণ কৰিলে, অৰ্জুন আৰু কৰ্ণৰ মাজত যি শৰ বৰ্ষণ হ'ল,
তেওঁ 10 শৰত অৰ্জুনক আৰু তেওঁ 6 শৰত বাসুদেৱকো তেওঁ শৰবিদ্ধ কৰিব পাৰিছে। তেওঁ এনে এজন বীৰ য'ত বাসুদেৱকো তেওঁ শৰবিদ্ধ কৰিব পাৰিছিল। কৰ্ণৰ ৰথৰ চকা ভূমিত দাবি গৈছিল আৰু সেই সময়ত কৰ্ণ বিবুদ্ধিত পৰিল। কৰ্ণ যেতিয়া বিবুদ্ধিত পৰিল, কৰ্ণই সেই ৰথৰ চকা উঠাবলৈ নিজেই যত্ন কৰিলে, কিন্তু তেওঁ কোনো কাৰণতে ৰথৰ চকা তেওঁ উঠাব নোৱাৰিলে। আৰু সেই সময়ত তেওঁ অৰ্জুনক এনেদৰে তেওঁ ক'বলৈ ধৰিছে যে হে অৰ্জুন, তুমি যুদ্ধত নিপুণ, তুমি যে মহাযোদ্ধা, এই কথা সমস্ত জগতে জানে, কিন্তু তুমি এই সময়ত মই যিহেতু বীৰস্তা, মোৰ যিহেতু কবচ নাই, তুমি ৰথৰ ওপৰত আছা আৰু মোৰ কিন্তু এতিয়া ৰথ নাই, এতিয়া মই নিৰস্ত হৈ আছো, গতিকে তুমি এই সময়ত মোলৈ কোনো কাৰণতে শৰ নকৰিবা আৰু তুমি এতিয়া যুদ্ধত বিৰতি দিয়া। তুমি যে এজন ধাৰ্মিক যুদ্ধ ধৰ্মত যে তোমাৰ অভিজ্ঞতা আছে, তুমি যে দিব্য অস্ত্ৰ লাভ কৰিছা, এই কথা সকলোৱে জানে, গতিকে তুমিতো ৰথৰ ওপৰত আছা, মইতো এতিয়া ৰথৰ পৰা নামি মই বিকলাংগ হৈ আছো, গতিকে এই মুহূৰ্তত তুমি যুদ্ধ সম্বৰণ কৰা। আৰু তুমি যিহেতু ক্ষত্ৰিয় ধৰ্ম পালন কৰি তুমি যুদ্ধ ইমানতে এইখিনিতে আজিৰ কাৰণে তুমি যুদ্ধ ৰাখা, মই তোমাৰ কাৰণে ভয় কৰা নাই, তুমি ক্ষত্ৰিয় ধৰ্ম পালন কৰা আৰু ক্ষত্ৰিয় ধৰ্ম পালন কৰি মোক এই ৰথখন উঠাবলৈ তুমি সময় দিয়া, আৰু এইখিনি সময়ৰ কাৰণে তুমি মোক ক্ষমা কৰা, মই কিন্তু তোমালৈ ভয় কৰা নাই, তোমালৈ ভয় কৰি যে মই যুদ্ধ বিৰতি বিচাৰিছো তেনে নহয়, তুমি মোক ক্ষমা কৰা, মই ৰথখন উঠাই লওঁ। যিহেতু তুমি ক্ষত্ৰিয়, তুমি যিহেতু যুদ্ধ ধৰ্ম জানা, গতিকে তুমি ক্ষত্ৰিয় ধৰ্ম পালন কৰি এই ধৰ্ম ৰক্ষা কৰা। যিহেতু মই নিৰস্ত হৈ আছো, মই যিহেতু ৰথ নোহোৱাকৈ মই বিকলাংগ হৈ আছো, তুমি এই সময়ত মোক ক্ষমা কৰা। কৰ্ণৰ মুখত যেতিয়া ধৰ্মৰ কথা শুনিলে, সেই সময়ত বাসুদেৱ শ্ৰীকৃষ্ণই কৰ্ণক উদ্দেশ্যি কৈছিল যে হে কৰ্ণ, যি সময়ত দ্ৰৌপদীক এক অৱস্থাত দ্ৰৌপদীক যেতিয়া দুৰ্যোধন, দুঃশাসন আৰু শকুনিয়ে অন্তঃপুৰৰ পৰা ৰাজসভালৈ টনা-আজোৰা কৰি লৈ আহিছিল, সেই সময়ততো তোমাৰেই অনুমতি আছিল, তোমাৰেই অনুমোদন আছিল, তেতিয়ানো তোমাৰ ধৰ্ম কলৈ গ'ল? তেতিয়া তোমাৰ ধৰ্ম নাই। এই দুষ্ট শকুনিয়ে যেতিয়া অনভিজ্ঞ পাশা খেলত অনভিজ্ঞ ধৰ্মৰাজ যুধিষ্ঠিৰক পাশা খেলিবলৈ তেওঁ আমন্ত্ৰণ জনালে আৰু পাশা খেলত যিহেতু যুধিষ্ঠিৰক হৰুৱালে, আৰু সেয়াতো তোমাৰে অনুমোদন আছিল, তেতিয়ানো তোমাৰ ধৰ্ম কলৈ গৈছিল? তুমি উপস্থিত থাকি দুৰাচাৰী দুঃশাসনৰ বশৱৰ্তী হৈ ৰজস্বলা দ্ৰৌপদীক যেতিয়া উপহাস কৰি অট্টহাস্য কৰি কৈছিলা যে হে সুন্দৰী দ্ৰৌপদী, এতিয়া পাণ্ডৱ সমস্ত আৰু নাই, তেওঁলোক নৰকগামী হৈছে, তুমি এতিয়া অন্য স্বামী বৰণ কৰা, তুমি এনেধৰণৰ উপহাস কৰি সেই সময়ত অনাৰ্য ব্যক্তিৰ দ্বাৰা দ্ৰৌপদীক তুমি বিনা অপৰাধত নানা দুখ যন্ত্ৰণা দিছিলা। তুমি সিহঁতৰ আচৰণকো তুমি উপেক্ষা কৰি অট্টহাস্য কৰিছিলা। তোমাৰ তেতিয়া ধৰ্ম কলৈ গৈছিল?
যেতিয়া ৰাজ্যৰ লোভত শকুনিকে আশ্ৰয় কৰি তুমি পাণ্ডৱসকলক অন্যায়ভাৱে পাশা খেলাৰ বাবে আহ্বান কৰিছিলা, দ্ৰৌপদীক বাজিৰথ আৰু তুমি প্ৰস্তাৱ দিছিলা, তোমাৰ তেতিয়া ধৰ্মৰ কথা মনত নপৰিল নহয়? যেতিয়া দুৰাচাৰী ৰজা দুৰ্যোধনে তোমাৰ কথা মতে অত্যন্ত ক্লান্ত আৰু ক্ষুধাৰ্ত বিমক বিষৰ লাৰু বনাই ভোজন কৰিবলৈ দিছিলা, তেতিয়া তুমি ধৰ্মৰ কথা তোমাৰ মনত পৰা নাই? ক'ত গৈছিল তোমাৰ ধৰ্ম তেতিয়া? যেতিয়া তুমি বাৰণাবতত যতুগৃহ সাজি নিদ্ৰাৰত অৱস্থাত পাণ্ডৱ সমাজক পুৰি মাৰিবৰ বাবে তুমি যতুগৃহত অগ্নি সংযোগ কৰিছিলা, সেই সময়ত তোমাৰ ধৰ্মৰ কথা মনত পৰা নাই? যি সময়ত তুমি নাবালক শিশু অভিমন্যুক তুমি সপ্তৰথীৰে বেঢ়ি বধ কৰিছিলা, সেই সময়তো তোমাৰ ধৰ্মৰ কথা মনত পৰা নাই? তুমি এনেদৰেই নানা ধৰণৰ অধৰ্মৰ অনুষ্ঠানত ৰত হৈ আছা, আৰু তুমি এনেধৰণে নানা ধৰণৰ এই অনুষ্ঠানবিলাকত তুমি এই দুষ্কৰ্ম কৰি একমাত্ৰ তুমি দুৰ্যোধনৰ সংগ লৈ তোমাৰ অনুমোদনতেই দুৰ্যোধন আৰু দুঃশাসনে শকুনিকো লগত লৈ এই অত্যাচাৰ পাণ্ডৱ সমাজৰ ওপৰত কৰিলে। তোমাৰ কিন্তু ধৰ্মৰ কথা কেতিয়াও মনত পৰা নাই। তুমি এটা কথা মনত ৰাখা, যেতিয়া এই অন্যায় অত্যাচাৰ তুমি ন্যায় নীতিপৰায়ণ ধৰ্মপৰায়ণ পাণ্ডৱ সমাজৰ ওপৰত তুমি কৌৰৱ সমাজৰ লগ লৈ যেতিয়া এই অন্যায় অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলা, তোমাৰ যে নিধন হ'ব সেই কথা ধুৰু কৃষ্ণই যেতিয়া কৰ্ণক এনেদৰে ককৰ্থনা কৰিলে, তেওঁক ধৰ্মৰ কথা যেতিয়া সোঁৱৰাই দিলে, তেতিয়া নিশ্চুপ হৈ কৰ্ণই কি কৰিলে? তেওঁ ধনুৰ শৰ ধৰিলে আৰু ব্ৰহ্মাস্ত্ৰই অৰ্জুনক নিধন কৰাৰ চেষ্টা কৰিলে। এটা সময়ত এই যি ব্ৰহ্মাস্ত্ৰ কৰ্ণই এৰিছিল আৰু অৰ্জুনেও ব্ৰহ্মাস্ত্ৰ এৰি কৰ্ণৰ ব্ৰহ্মাস্ত্ৰক নিস্তেজ কৰিলে, কিন্তু এটা সময়ত কৰ্ণৰ ব্ৰহ্মাস্ত্ৰ অৰ্জুনৰ বুকুৰ ভেদ কৰিলে, অৰ্জুন অচেতন হৈ ৰথত পৰি গ'ল। সেই সময়তেই কৰ্ণই ভাবিলে, যিহেতু অৰ্জুন এতিয়া ৰথৰ প্ৰতি বাগৰি পৰিল, এতিয়া আৰু মোৰ কোনো সন্দেহ নাই, গতিকে তেওঁ ৰথৰ চকা পুনৰবাৰ উঠোৱাৰ প্ৰচেষ্টা কৰিলে। তেওঁ ৰথৰ চকা উঠাবলৈ, ভূমিৰ পৰা উঠাবলৈ যেতিয়া প্ৰচেষ্টা কৰিলে, কিন্তু কোনো কাৰণতেই তেওঁ পৰা নাই। আৰু ঠিক তেনে সময়তে অৰ্জুনেও চেতনা লাভ কৰিলে। অৰ্জুনে চেতনা লাভ কৰাৰ পাছতেই তেওঁ অত্যন্ত ক্ৰুদ্ধ হ'ল। এইকাৰণেই তেওঁ মনত পৰিল কৌৰৱ সমাজক লগত লৈ কৰ্ণৰ কুমন্ত্ৰণাত কৌৰৱে কি অন্যায় অত্যাচাৰ তেওঁলোকৰ ওপৰত কৰিলে, সেই কথা তেওঁৰ মনলৈ আহিল। আৰু অহাৰ পাছতেই কৃষ্ণৰ নিৰ্দেশত, বাসুদেৱ কৃষ্ণ যিহেতু অৰ্জুনৰ লগতেই আছে, গতিকে কৃষ্ণৰ নিৰ্দেশনাত কৰ্ণৰ শিৰচ্ছেদ কৰিলে অৰ্জুনে। আমি পূৰ্বতেই কৈছোঁ, কৰ্ণ এজন দানবীৰ, কৰ্ণ আছিল ন্যায় নীতিপৰায়ণ, তেওঁ ধৰ্মক জানে, কিন্তু তেওঁৰ অসৎ সংগত থাকিয়েই তেওঁ এই দুৰৱস্থা হ'ব লগা হ'ল। সেয়েহে শাস্ত্ৰই আমাক বাৰে বাৰে উপদেশ প্ৰদান কৰিছে যে সংগৰ দোষত ভাল
মানুহো কেতিয়াবা বেয়া হৈ যায়। গতিকে সদায় সৎসংগৰ লগত কেনেকৈ সজালাপ ভগৱন্তৰ গুণানুকীৰ্তন কেনেকৈ আমি কৰিব পাৰিম, আমি সৎসংগ কেনেকৈ ল'ব পাৰিম, সৎসংগৰ লগত আমি সজালাপ কৰি ভগৱন্তৰ শ্ৰী চৰণ আমি কেনেকৈ পাব পাৰিম, সেই কথা আমি শাস্ত্ৰৰ উপদেশ মানি চলিব লাগিব। আৰু কোনো অসৎ ব্যক্তিয়ে যদি তেওঁ কিবা কাৰণত ভগৱন্তৰ কথা মনত কৰি ভগৱন্তৰ শ্ৰীচৰণত সেই অসৎ দোষৰ বাবে ভগৱন্তৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰে, তথাপি ভগৱন্তই তেওঁক উদ্ধাৰ কৰিব। গতিকে বৈষ্ণৱ সমস্ত আমি কৰ্ণৰ এই যি পাণ্ডৱ সমস্তৰ ওপৰত অত্যাচাৰ, একমাত্ৰ যে তেওঁ দুৰাচাৰ সংগত, অহংকাৰৰ সংগত, দুৰ্বুদ্ধিৰ সংগত থাকি যে তেওঁ এই অঘটন ঘটিব লগা হ'ল, তেওঁ অৰ্জুনৰ হাতত শিৰচ্ছেদ হ'ব লগা হ'ল, একমাত্ৰ তেওঁ সংগৰ ওপৰত। গতিকে আমি সকলোৱে সেই প্ৰচেষ্টা ৰখা দৰকাৰ, যাতে আমি সৎসংগ সদায় আমি কামনা কৰি সৎসংগৰ লগত আমি সজালাপ কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ মানস আমি কৰিব লাগিব। তেতিয়াহে আমাৰ ভকতিৰ ফল সাৰ্থক হ'ব। কৃষ্ণ প্ৰভুসকল, আমাৰ কৰ্ণৰ বিষয়ে দুআষাৰ আমি আজি কৈ ইমানতে আজি আমাৰ পৰ্যালোচনা সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি কৃষ্ণ।